নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে গম পায় যে এই যে চুমা গগৈ তো গম পাইছে আৰু এতিয়া চুমা মানে অখিলুদ্দিন আছিলে, এতিয়া চুমা গগৈ হৈ গ'ল, চুমা খায় তেনেকুৱা এটা অৱস্থা। গতিকে অখিলুদ্দিনটো সদ্যহতে ড্ৰপ থৈছোঁ, চুমা গগৈ যোনটো লেটেষ্ট চলি আছে। আৰু কথাটো এনেকুৱা যে আপোনাৰ এই যে যোগেন্দ্ৰ যাদৱ যে আহিলে অসমলৈ, তেখেতক কোনে মাতিছে বা কোনে পঠিয়াইছে? ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে তেখেতক কি মানে ৰাহুল গান্ধী পঠিয়াইছে নাকি মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক মাতিছে? কথাটো সেইখিনিতে। আৰু যোগেন্দ্ৰ যাদৱ হ'লগে একজন ছুপাৰ ডুপাৰ ফ্লপ পলিটিচিয়ান, ছুপাৰ ডুপাৰ। যেনেকৈ এটা হ'লগে ইলেকশ্যন এৰেঞ্জ কৰা, ইলেকশ্যন এনালাইচিছ কৰা, সেইটো এটা বস্তু। আৰু পলিটিকেল পাৰ্টি চলোৱাটো, ৰাজ চলোৱাটো, শাসন কৰাটো বেলেগ বেলেগ বস্তু। তো গতিকে ইয়াতে ৰাহুল যদি পঠাইছে তো লাভ নাই, কাৰণ যাদৱ আপোনাৰ হেৰি নহয়, মানে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত একোৱেই নহয়, একো নহয়। খালি কপাল ভাল যে হিমন্ত বিশ্ব শৰ্মাক কোৱা নাই যোগেন্দ্ৰ যাদৱে মোৰ বাল বি বাকা কৰিব নোৱাৰিব, সেইটো খালি কোৱা নাই। তো সেইটোক লৈ অলপ সন্দেহ হৈছে যে একচুৱেলি তেওঁৰ কাৰ হৈ কাম কৰি আছে। আৰু যোগেন্দ্ৰ যাদৱ ধান্দাবাজ মানুহ হয়, RTI এক্টিভিষ্ট আছিলে, আন্না হাজাৰেৰ লগত আছিলে, আম আদমি পাৰ্টিত গ'ল, তাৰপিছত তাৰ পৰা খেদা খালে। তেওঁৰ আৰু বেকগ্ৰাউণ্ড হ'লগৈ তেওঁ এই যে আপোনাৰ 2020-21 যে ঐতিহাসিক যোনটো কৃষক আন্দোলন চলি আছিলে, তাতো তেওঁ সোমাই গৈছিলে, মানে চবতে সোমায় আৰু তেওঁৰ এইটো ৰাজনীতি, তাতো সোমালে। কিন্তু তাতো আৰু বেছি মানে ফকটীয়াগিৰি যেতিয়া ষ্টাৰ্ট কৰিলে, তাত যোনটো মানে কিষাণ যোনটো মঞ্চ আছে, তেখেতে কিন্তু উলিয়াই দিছিল। তেওঁৰ ট্ৰেক ৰেকৰ্ডটো সেইটোৱে। আপোনালোকে এইটো প্ৰশান্ত কিশোৰ কথাই চিন্তা কৰক না, বিহাৰত কি হ'ল? ছুপাৰ ডুপাৰ ফ্লপ নহ'ব কেনে? এইটো কি ইলেকশ্যন এনালাইচিছ হয় নেকি? মইতো অসমত থাকি তেখেততকৈ আৰু ফাৰ্ষ্ট আৰু ভাল মই এনালাইচিছ যিবিলাক দিছোঁ সেইটোকে পঢ়িছে। তেখেতে কৈছিলে কি যে আমি হয় 15টা পাম, নহ'লে 150টা পাম। তাৰমানে কোনো খবৰে নাই আৰু তাৰ। এইটো কি লটাৰী খেল হৈ আছে নেকি? না কোনোবা কাৰোবাৰ ওচৰত বাজি ৰাখি আছে? কথাটো তেনেকুৱা, বেলেগ আৰু কোনো ষ্টৰী নাই। আৰু 2025তো যোগেন্দ্ৰ যাদৱ অসমলৈ আহিছিলে যে শেষ মুহূৰ্তলৈকে কিন্তু আমি এটাই হওক বা 5টাই হওক, মানে আমি এটা সিদ্ধান্ত, তিনি গগৈতো দেখোন ঐক্যবদ্ধ হৈছিলে, মোটামুটি একে ধৰণৰ নেৰেটিভ দিছিলে। এতিয়া তিনি গগৈ কিন্তু 3টা বেলেগ বেলেগ মেৰুত বসবাস কৰি আছে, এইটো আপোনালোকে গম পায়। আৰু গৌৰৱৰ লগত হেৰি মিলা নাই, সেইটোও গম পায় আপোনালোকে। আৰু এই ছেজৰাৰ নিচিনাকৈ, ফকটীয়াৰ নিচিনাকৈ অখিলে খালি সময়সীমাই দি আছে যে আমি 1 মাৰ্চ এনেকৈ, আৰু কেইবাটা ডেডলাইন দিছে। যেনেকৈ হিমন্ত বিশ্ব শৰ্মা হেৰিৰ জাষ্টিছৰ এইখনৰ হেৰিৰ কাৰণে বা গৌৰৱৰ এইটো কাৰণে ডেডলাইন দিয়ে, ডেডলাইন পাৰ হৈ যায়, কোনো কা খবৰ একোৱেই নহয়গৈ। কথাটো সেইটোৱে। তো যোগেন্দ্ৰ যাদৱ একচুৱেলি অখিলৰ সেই চুমা গগৈৰ ওচৰলৈ কিয় যাব? তেওঁ যাব লাগিছিলে হীৰেণ গোহাঁই ছাৰৰ ওচৰলৈ। তাত গৈ এটা ৰাজনৈতিক তেখেত আলোচনা কৰিবলৈ আছে। এই ফটুৱা মানুহটোৰ লগত কি আলোচনা কৰিবলৈ কি আছে? তো বহুতে ভাবি লৈছে যে নাই, যোগেন্দ্ৰ যাদৱ আহিছে, হয়তো অপজিশ্যন ইউনিটটো হৈ যাব। আপোনালোকে বিশ্বাস কৰে বা নকৰে নাজানো, কাৰণ অখিলুদ্দিন, চুমা গগৈ এইবিলাকতো হ'লেই, কিন্তু সময় আহি আছে, সময় প্ৰমাণ হ'ব। সেইটো মই আগতীয়াকৈ আপোনালোকক ভৱিষ্যতবাণী নহয়, এইটো মোৰ এনালাইচিছ, মই থাকোঁ বা নাথাকোঁ। এই অখিল যে মামাৰ মানুহ, এতিয়ালৈকে বহুতৰ অলপ সন্দেহ থাকি গৈছে ন, কাৰণ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ ইলেকশ্যনত যেনে তেনে পঘাৰে জিকি অহাটো কিন্তু এটলিষ্ট মামা বিচাৰি আছে। বিৰোধী ঐক্যমঞ্চে বিচাৰিছে, নাই বিচৰা সেইটো নহয়। কাৰণ এই দুইজন অহাৰ লগে লগে কি হ'ব, কংগ্ৰেছ গ্ৰাফ ডাউন হোৱাৰ তেওঁলোকে এটা ইমাজিন কৰিছে, বা গৌৰৱৰ এই মানে ইম্পৰ্টেঞ্চটো অলপ নাইকিয়া কৰি দিব। তো গতিকে লুৰিণ তাৰ মানে জিকক, অখিল জিকক, সেইটোৰ বেনিফিটটো অসমৰ ৰাইজৰ কি হ'ব নাজানো। কাৰণ ইয়াৰ পিছতো 5টা বছৰ কিন্তু এই দুই গগৈ আপোনাৰ ডাইলগবাজি কৰি থাকিব, একোডাল কৰিব নোৱাৰে, কাৰণ ট্ৰেক ৰেকৰ্ডে সেইটো কৈ আছে। কাৰণ এই অখিল গগৈ ইমান যে পিৰিতি কৰি থাকে,
তো তেওঁৰ কি এতিয়া একো প্ৰতি মেডিকেল কলেজ খুলিছে নেকি শিৱসাগৰত? মই জনামতেতো নাই। কিয় খুলিব পৰা নাই? তিনিচুকীয়াৰ নিচিনা জিলাত দেখোন মাকুমত হৈ গ'ল মেডিকেল কলেজ, তাত কেলৈ হোৱা নাই? খেলটো কি হৈ আছে? এই কথা বতৰাবিলাক জানিবলৈ দৰকাৰ আছে আপোনালোকৰ। তো অখিল জিগা এই গোটেই খেলটো কেলৈ কৰি আছে, তাৰমানে কংগ্ৰেছ হাইকমাণ্ড, এই আপোনাৰ গৌৰৱ গগৈ বা তেওঁৰ যি বুঢ়াকেইটাই মানে চলাই আছে, কাৰণ বুঢ়াকেইটাতো একচুৱেলি প্ৰেক্টিকেলি হেৰিৰ কথা শুনা নাই, এই ৰাহুলৰ চব কথা নুশুনে, ৰাহুলক চব কথা নুশুনে, টোটাল কণ্ট্ৰল নাই তেওঁৰ। ইন্দিৰা গান্ধী যেনেকৈ পাৰ্টিৰ ওপৰত এটা কমাণ্ড আহিছিলে, ৰাহুল কিন্তু এই মুহূৰ্তলৈকে সেই কমাণ্ডটো ল'ব পৰা নাই। এইটো তেওঁৰ উপায় নাই আৰু কি কৰিব, এনেকুৱাকৈ চলি আছে। তথাপিও তেওঁ 2024 স্ক'ৰ ডাবল কৰিছিলে। এইটো মল্লিকাৰ্জুন খাৰ্গেৰ কাৰণে নহয়, ছোনিয়া গান্ধীৰ কাৰণে নহয়, এইটো কিন্তু ৰাহুল গান্ধীৰ মানে ধাৰাবাহিক যে মানে প্ৰগ্ৰাম, ধাৰাবাহিক যে তাৰ প্ৰটেষ্ট, তাৰ কাৰণে সেইটো হৈছিলে, বেলেগ আৰু কোনো ষ্টৰি নাই। তো গতিকে তাত এটা ছিটুৱেশ্যন ক্ৰিয়েট কৰিব যাতে গৌৰৱক অলপ প্ৰেছাৰ ক্ৰিয়েট কৰে, যে মানে হেৰি কৰিব লাগে, ৰাজ্যৰ দলৰ লগত এলায়েন্সটো কৰি ল'ব লাগে। কিন্তু ৰাজ্যৰ দলৰ লগত যেতিয়া আপুনি এলায়েন্স কৰিব, গৌৰৱ গগৈ ডাঙৰীয়া আপুনি দেখিছে নহয়, আপুনি অলৰেডি কিন্তু বিৰোধী পাৰ্টিৰতো ইমান দিন আপোনাক বিক্ষোভ দেখুৱাইছেই, সত্ৰত গৈছে তাতো দেখুৱাইছে। এতিয়া দেখা গ'ল যে বিভিন্ন সমষ্টিৰ পৰা আহি আপোনাক বিক্ষোভ দেখুওৱা হৈছে যে য'ত অপজিশ্যনৰ কোনো মানে অৱস্থানে নাই, কোনো পজিশ্যনে নাই, তাহাঁতক আপোনালোকে কেলৈ চিট এৰিব? এইটো খুব স্বাভাৱিক কথা। যিবিলাক ফিল্ডৰ মানুহ বছৰ বছৰ কাম কৰি আছে, কংগ্ৰেছৰ একনিষ্ঠ মানে নিষ্ঠাৱান কৰ্মী, তেওঁলোকেতো সেইটো কেতিয়াও পচন্দ কৰিব ন। তো গতিকে এই এলায়েন্সৰ কাৰবাৰটো হেৰি নহয়। মই তাৰিফ কৰিম আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতে কিন্তু ডাইৰেক্ট কৈছে, AGPক ডাইৰেক্ট কৈছে তেনেকুৱাকৈ এটা গাৰ্ডছ গৌৰৱ গগৈৰ আনিব লাগিব। তেখেতে কি কৈছে? তেখেতে কৈছে যে আমি যিমানকেইটা দিছোঁ সেইটোকে আপোনালোকে মানে অগপ সন্তুষ্ট থাকিব লাগে, যদি নহয় তেতিয়াহ'লে বন্ধুত্বপূৰ্ণ হ'ব, চেছ। এই ছেইম স্থিতি, এনেকুৱা গাৰ্ডছ যিটো তৰুণ গগৈৰ আছিলে, সেনেকুৱা গাৰ্ডছ কিন্তু গৌৰৱ গগৈ দেখাব লাগিব। আৰু কোনো যাতে ভুল নাখায়, কাৰণ হিমন্তৰ মানুহ কিন্তু তেখেতে। আৰু এটা বস্তু মই এইটোও কৰি দিছোঁ আপোনালোকক আগতীয়াকৈ, চব পলিটিকেল পাৰ্টি লেফ্টবিলাকৰ কথা মই বাদ দিছোঁ, কোন পাৰ্টিৰ কোন কেণ্ডিডেট হ'ব, কোন সমষ্টিত কোন কেণ্ডিডেট হ'ব, এইটো কংগ্ৰেছৰ ক্ষেত্ৰতে হওক, আপোনাৰ অজপই হওক, ৰাইজৰ দলেই হওক বা BJP হওক, এইটো নিৰ্ধাৰণ কোনে কৰিব জানেনে? এই নিৰ্ধাৰণ কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু 100% চিফ ইলেকশ্যন কমিশ্যনাৰৰ দৰকাৰ নাই, কাৰণ তেখেত অকলে তেওঁ চিফ ইলেকশ্যন কমিশ্যনাৰ, তেওঁ চিফ মিনিষ্টাৰ, আৰু তেওঁ হ'লগৈ চিফ। গোটেই ইলেকশ্যনখনটো 2026 তেওঁ পৰিচালনা কৰিব। গতিকে কংগ্ৰেছৰো যদি কোনোবাই টিকেট পায়, সেইটো কিন্তু পাবনে নাই সেইটো নিৰ্ভৰ কৰিছে তেখেতৰ ওপৰতে। কাৰণ আমি 2021 দেখিছোঁ কংগ্ৰেছৰ টিকেট পাইছে ফটুৱা এটাই, তেখেতে আকৌ হিমন্ত বিশ্বৰ লগত যোগাযোগ কৰি কৈছে, ছাৰ ধন্যবাদ, আপোনাৰ কাৰণে মই টিকেটটো পালোঁ। তো সেই বেমাৰটো, সেই ঘৰ শত্ৰু বিভীষণৰ কাৰবাৰটো কিন্তু এতিয়াও আছে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰা, লাইক কমেণ্টছৰ লগত প্লিজ এটলিষ্ট ছাবস্ক্ৰাইবটো আপোনালোকে কৰিব।